নমস্কাৰ স্বাগতম জনাইছো আমাৰ চেনেল আসাম নলেজ একাডেমীলৈ আৰ্টিফিচিয়েল ইন্টেলিজেন্স গোটেই বিশ্বতেই খলকনি তোলা এটা বস্তু আৰ্টিফিচিয়েল ইন্টেলিজেন্স আমাৰ ভৱিষ্যত যাক অসমীয়াত কোৱা হয় কৃত্ৰিম বুদ্ধিমত্তা এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সেই খলাব এদিন আমাৰ ভৱিষ্যত কিন্তু কেনেকৈ 1990 অথবা 2000 চনৰ আশে-পাশে আপুনি যেতিয়া লেণ্ডলাইনৰ টেলিফোন ব্যৱহাৰ কৰি আছিল তেতিয়া যদি আপোনাক কোনোবাই কয় যে আৰু 20 বছৰৰ পাছত আমাৰ সৰু সৰু ল'ৰা-ছোৱালীয়ে মোবাইলত ইন্টাৰনেট কৰিব মোবাইলত সিনেমা চাব মোবাইলত পঢ়িব তেতিয়া আপুনি সেই কথা বিশ্বাস কৰিলেহেঁতেন নে 1990 চনত আপুনি এই কথা সিধা মানা কৰি দিলেহেঁতেন আপুনি ক'লেহেঁতেন আমি টেলিফোনত কথা পাতো মোবাইল দেখাই নাই আৰু এটা সময়ত মোবাইলত টিভি চাব পঢ়িব সেইটো হ'বই নোৱাৰে কিন্তু আজি কি হৈ আছে ডাঙৰ মানুহ বাদ দিয়ক কণ সৰু সৰু ল'ৰা-ছোৱালীয়ে মোবাইলত কিতাপ পঢ়ে মোবাইলৰ পৰা গেম খেলে মোবাইলত সিনেমা চাই মোবাইলতেই সকলো কৰে ইয়াকেই কোৱা হয় টেকন'লজিৰ পৰিৱৰ্তন কিন্তু এটা কথা যেতিয়াই নতুন টেকন'লজি আহে পুৰণি টেকন'লজিৰ মৃত্যু হয় আৰু পুৰণি টেকন'লজিত কাম কৰা মানুহবোৰৰ কামবোৰ নাইকিয়া হয় উদাহৰণস্বৰূপে এটা সময়ত এই ৰিলৰ কেমেৰাবোৰ বহুত মানুহে ব্যৱহাৰ কৰিছিল এইটো এটা মানুহৰ জীৱিকা অৰ্জনৰ পথ আছিল আপোনালোকৰ মনত আছে চাগে এটা সময়ত এনেকুৱা ভিডিঅ' কেমেৰা দি আমাৰ বিয়া সকামবোৰত ভিডিঅ'ৰ শ্বুটিং কৰিছিল আৰু সেইবোৰ পিছত কেছেট হিচাপে আমাক দিছিল কিন্তু বৰ্তমান সেই ভিডিঅ' কেমেৰাবোৰ নাই আজিকালি DSLRৰ অত্যাধুনিক প্ৰযুক্তিৰ কেমেৰা আহিল আৰু আজিকালি ভিডিঅ' সকাম বাৰ্থডে আদিৰ শ্বুটিংবোৰ এই অত্যাধুনিক কেমেৰাৰ সহায়ত কৰা হয় যাৰ ফলত সেই পুৰণি ৰিলৰ সহায়ত ফটো মৰা মানুহবোৰৰ আৰু পুৰণি ভিডিঅ' কেমেৰাত ভিডিঅ' কৰা মানুহবোৰৰ চাকৰিবোৰ বা কামবোৰ নাইকিয়া হৈছিল এতিয়া প্ৰশ্ন হয় এই আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ প্ৰয়োজনীয়তা কি এই যি আৰ্টিফিচিয়েল ইন্টেলিজেন্স আছে সেই আৰ্টিফিচিয়েল ইন্টেলিজেন্সে মেডিকেল গ্ৰাফিক্স মিউজিক্স এডুকেশ্যন সকলো লাইনতে সমানে কাম কৰিব পাৰে আৰ্টিফিচিয়েল ইন্টেলিজেন্সক মানুহে কিয় আদৰি লৈছে অথবা আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ এডভান্টেজ কি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ সকলোতকৈ ডাঙৰ এডভান্টেজটোৱে হৈছে ই মানুহৰ ভুল কমাই পেলাব ইয়াৰ 2 নম্বৰ এডভান্টেজটো হৈছে ই সোনকালে শুদ্ধ আৰু সঠিক সিদ্ধান্ত দিব 3 নম্বৰ এডভান্টেজটো হৈছে কামত ই ৰিস্কৰ পৰিমাণ কমাই দিব 4 নম্বৰ এডভান্টেজ ই অট'মেটিক ৰিপিটেশ্যন কৰিব পাৰে 5 নম্বৰ এডভান্টেজ ই ডিজিটেল কামবোৰ বৰ ধুনীয়াকৈ আৰু পৰিপাটিকৈ কৰিব পাৰিব 6 নম্বৰ এডভান্টেজ হৈছে কামত ইয়াৰ এফিচিয়েঞ্চি খুব বেছি বা আমি বঢ়াব পাৰোঁ 7 নম্বৰ যিটো তাৰ এডভান্টেজ হৈছে সেইটো হৈছে ইয়াক আমি 24/7 কামত লগাব পাৰোঁ টেকন'লজিয়ে কেনেকৈ মানুহৰ ভুল কমাই দিয়ে তাৰ উদাহৰণ হৈছে কেলকুলেটৰ এটা সময়ত কেলকুলেটৰ নাছিলে মানুহে নিজেই হিচাপ কৰি পেলাই হিচাপবোৰ উলিয়াইছিল কিন্তু তেতিয়া ভুলৰ পৰিমাণো বহুত বেছি আছিল যেতিয়াই কেলকুলেটৰ আৱিৰ্ভাৱ হ'ল তেতিয়াই মানুহে কেলকুলেটৰ ব্যৱহাৰ কৰিব ধৰিলে কেলকুলেটৰত ভুলৰ পৰিমাণ একেবাৰে নাই বুলিয়েই ক'ব পাৰি টেকন'লজিয়ে কেনেকৈ মানুহৰ কামবোৰ সহজ কৰিছে তাৰ এটা মই উদাহৰণ দিছোঁ 1997 চনত জেমছ কেমেৰুনে যেতিয়া টাইটানিক চিনেমাখনৰ শ্বুটিং কৰিছিল গোটেই চিনেমাখনৰ শ্বুটিং সঁচা পানীত কৰিছিল অৰ্থাৎ তেওঁ বিভিন্ন পানীৰ সৃষ্টি কৰিছিলে আৰু যিখিনি শ্বুটিং হৈছিলে সেই শ্বুটিঙৰ দৃশ্যবোৰ সঁচা আছিলে কিন্তু আজিকালি জানো শ্বুটিংবোৰ সঁচা দৃশ্যত কৰা হয় আজিকালি কৰা হয় VFX আৰু গ্ৰাফিক্সৰ সহায়ত বাহুবলী 1 বাহুবলী 2 আৰু বিভিন্ন ধৰণৰ যিবোৰ হলিউডৰ চিনেমা আছে সেই চিনেমাবোৰত যিবোৰ দৃশ্য দেখুওৱা হয় যিবোৰ কাল্পনিক দৃশ্য দেখুওৱা হয় সেই গোটেই কাল্পনিক দৃশ্যবোৰ হৈছে VFX আৰু গ্ৰাফিক্সৰ সহায়ত বনোৱা অৰ্থাৎ এনিমেশ্যন কৰা হয় সেই ভিডিঅ'বোৰত বৰ্তমান মানুহে আৰ্টিফিচিয়েল ইন্টেলিজেন্স অৰ্থাৎ AIক ব্যৱহাৰ কৰা দেখা গৈছে বৰ্তমান বিশ্বৰ বিভিন্ন দেশৰ লগতে ভাৰততো নিউজ চেনেলবোৰত আৰ্টিফিচিয়েল ইন্টেলিজেন্স এংকৰক ব্যৱহাৰ কৰা হৈছে আৰু এই আৰ্টিফিচিয়েল ইন্টেলিজেন্স এংকৰবোৰে মানুহৰ দৰে 4 লাখ বাতৰি পঢ়ে মই ইয়াৰ ওপৰত ইতিমধ্যে এটা ভিডিঅ' নিৰ্মাণ কৰিছোঁ আৰু ইয়াৰ আগৰ ভিডিঅ'টোৱে সেইটো আছিলে তাত মই ইয়াৰ বিষয়ে ডিটেইলছত গোটেইখিনি কথা কৈছোঁ যিসকলে সেই ভিডিঅ'টো চোৱা নাই এই ভিডিঅ'টো শেষ কৰি সেই ভিডিঅ'টো চালে গোটেইখিনি কথা ভালকৈ বুজি পাব এই আৰ্টিফিচিয়েল ইন্টেলিজেন্স অহাৰ পাছত পুৰণি কাম কৰা বহুত মানুহৰ চাকৰিবোৰ যাব বিশেষকৈ যিবোৰ মানুহে ক্ৰিয়েটিভ ৱৰ্ক কৰিছিলে সেই মানুহবোৰৰ চাকৰি বেছিকৈ যাব কিন্তু কেনেকৈ উদাহৰণস্বৰূপে আপুনি এটা নতুন ঘৰ বনাব এটা নতুন বিল্ডিং বনাব তেতিয়াহ'লে সেই বিল্ডিংটোৰ ডিজাইন কৰিবলৈ কাক দিয়ে
এজন আৰ্কিটেক্ট ডিজাইনাৰ অথবা এজন আৰ্কিটেক্ট ইঞ্জিনিয়াৰক। তেওঁ আপোনাক আপোনাৰ ঘৰটোৰ আপোনাৰ বিল্ডিংটোৰ গোটেই ডিজাইন আপোনাক আঁকি দিয়ে আৰু আপুনি সেইমতে সেই বিল্ডিংটো বনায় আৰু তাৰ বাবদ তেওঁলোকে পইচা লয় অথবা মাননি লয়। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ পাছত আপুনি এতিয়া সেই আৰ্কিটেক্ট ডিজাইনাৰজনক মতাৰ প্ৰয়োজন নাই। আপুনি মাত্ৰ আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চজনক ক'লেই হ'ল যে মোক এটা ঘৰৰ ড্ৰয়িং লাগে। লগে লগে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আপুনি দিয়া জোখ মাখৰ ভিত্তিত আপোনাক বিভিন্ন ধৰণৰ ড্ৰয়িং দেখুৱাই দিব। মানে তাৰ ভেৰিয়েশ্যন আছে, আপুনি তাৰ আপোনাৰ যোনটো চিলেক্ট হৈছে, যোনটো মন পচন্দৰ ড্ৰয়িং আছে সেইটো চিলেক্ট কৰিব পাৰে। অৰ্থাৎ কি হৈছে যে আপুনি যিটো কাম আৰ্কিটেক্ট ডিজাইনাৰজনে এটা কৰি দেখুৱাইছিলে সেই কামটো আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে আপোনাক 10টা 15টা 100টা পৰ্যন্ত কৰি দেখুৱাব পাৰে। সেইদৰে আপোনাক এজনী ধুনীয়া মডেলৰ ফটোৰ প্ৰয়োজন। এতিয়া আপুনি মডেল বিচাৰি যোৱাৰ প্ৰয়োজন নাই, কাৰণ আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক যদি কয় মোক এজনী ধুনীয়া মডেলৰ ফটোৰ প্ৰয়োজন, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে নিজে আপোনাক ধুনীয়া মডেল এগৰাকী ফটো বনাই আপোনাক দিব আৰু সেই মডেলগৰাকী কিন্তু পৃথিৱীত নাই। সেইদৰে আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত ধুনীয়া ধুনীয়া জীৱ জন্তুৰ ফটোবোৰো আপুনি নিজৰ ইচ্ছামতেই বনাই ল'ব পাৰিব, যিবোৰ আমাৰ সঁচা জীৱতকৈ বেছি ধুনীয়া দেখিবলৈ। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অৰ্থাৎ এআইৰ সহায়ত বনোৱা এইখন হৈছে ভগৱান ৰামৰ এখন কাল্পনিক ফটো, যিখন বৰ্তমান আমাৰ ইণ্টাৰনেট আৰু ছ'চিয়েল মিডিয়াত খলকনি সৃষ্টি কৰিছিলে। এইবোৰৰ উপৰিও আপুনি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ সহায়ত ধুনীয়া ধুনীয়া মন পচন্দৰ যিকোনো বাদ্যযন্ত্ৰৰ সংগীত আপুনি সৃষ্টি কৰিব পাৰে। মাত্ৰ আপুনি এআইক ক'লেই হ'ল মোক হাৰমনিয়ামৰ সহায়ত, মোক তাবলাৰ সহায়ত, মোক গীটাৰৰ সহায়ত অমুকটো মিউজিক লাগে বুলি। লগে লগে এআইয়ে সেই বাদ্যযন্ত্ৰটোৰ সহায়ত সেই গানটোৰ ধুনীয়া মিউজিক কৰি আপোনাৰ আগত উপস্থাপন কৰিব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে এইবোৰৰ উপৰিও আমাৰ যি হেল্থ কেয়াৰ আছে অৰ্থাৎ চিকিৎসা বিজ্ঞান আছে তাতো বিশেষভাৱে প্ৰভাৱ পেলাব। আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চে চিকিৎসা বিজ্ঞানত এনেকৈ সহায় কৰিব, যেনে বেমাৰক আগতীয়াকৈ আৰু সঠিককৈ ধৰা পেলাব, চিকিৎসা কৰাত সঠিক সিদ্ধান্ত ল'ব, চিকিৎসাত সহায় কৰিব, লগতে নিখুঁত ট্ৰিটমেণ্ট আগবঢ়াব আৰু লগতে যিবোৰ বেমাৰ আমি ধৰা পেলাব পৰা নাছিলোঁ মানুহে সেইবোৰ ধৰা পেলাব। আৰু আমি যিকোনো এটা যেতিয়া প্ৰচিডিউৰ কৰোঁ মেডিকেলত, সেই মেডিকেলত কেতিয়াবা ভুল হয়, কিন্তু আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ অহাৰ পাছত সেই ভুলবোৰ একেবাৰে কমি যাব। মুঠতে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ হৈছে আমাৰ ভৱিষ্যত। আমি এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক অৱহেলা কৰিব নোৱাৰোঁ। এতিয়া যিকোনো কাম মাত্ৰ এটা আঙুলিৰ মূৰত ঘটিব আৰু সেইবাবে আমি আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক যদি অৱহেলা কৰোঁ তেতিয়াহ'লে আমি সময়ৰ লগত পিছ পৰি ৰ'ম। লগতে তাৰ ফলত আমি আমাৰ যিবোৰ কাম আছে সেই কামবোৰ হেৰুৱাৰো চান্স থাকিব। সেইবাবে আমি সময়ৰ লগত আগবাঢ়ি যাবলৈ হ'লে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চক জানিবই লাগিব, শিকিবই লাগিব আৰু লগতে বুজিবই লাগিব। আশা কৰিম আজিৰ এই ভিডিঅ'টোৰ পৰা আপোনালোকে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ বিষয়ে বহু কথা জানিবলৈ সক্ষম হৈছে। লগতে ভিডিঅ'ৰ স্ক্ৰীণত আৰু দুটা ভিডিঅ' দেখা পাইছে, সেই দুটা ভিডিঅ' চাব পাৰে, তাৰ পৰা বহুখিনি নজনা কথা জানিব। আজিৰ ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, লগতে এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু বন্ধু বান্ধৱৰ লগত এই ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। ধন্যবাদ জনাইছোঁ।